10 টকা এখন দিয়ে এখন যে যুগ্ন অংকনাবাদী ওকে 1 কেজি পুঠি মাছৰ দাম যদি 300 টকা হয় তেতিয়াহ'লে এক কাপ লাল চাহৰ দাম কি এলে আমি নন্দ ভেংকটেশ্বৰ স্বামীজি আইয়া Jinping Long Kong Grosping come from China Wuhan যাব লাগে বল যে গোল জোতা পাধে গোল তাহলে যাওয়া ধন্যবাদ বহুত বহুত ধন্যবাদ আমিও খেল চাই অকণমান উৎসাহ এটা পায় এনে বলটো অকণ লৈ খেলিলোঁ আৰু বাকী আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ মোহনে আকৌ ভালকৈ ফুটবল খেল বুজি নাপায় আহিছে মোৰ লগত চাবলৈ সি মোক আকৌ পেনাল্টি শ্বটটো সুধিছে এইটো কি কৰিছে 5 বাৰ মাৰে মই বোলো যিয়ে গ'ল দিব সিয়ে জিকিব সি ফুটবল খেলৰ ভুল ধৰিছে মোক কৈছে তেতিয়াহ'লে ইমান সময় বাকী খেলখন কেলৈ খেলালে এইটো খেলে কৰি দিয়া হ'লে সোনকালে হ'লহেঁতেন 5 বাৰ মাৰিলেহেঁতেন হয়নে মোহনেও মাথা লগাইছে সি কৈছে খেলখন বোলে ইমান গৰম হোৱা নাই খেলুৱৈসকলে ইমান কষ্ট কৰিছে সি কৈছে খেলখন বোলে ফুটবল খেলটো ইমান গৰম হোৱা নাই মই বোলো তই কি কৰ খেল গৰম কৰিবলৈ ফুটবল সি কৈছে আমি কষ্ট নকৰোঁ ফুটবলটোৱে গৰমাই লওঁ বাকী ৰাইজ সকলো ভালে আছেনে আজি আপোনালোকৰ সঁচাকৈ এই মৰিগাঁৱত আহি যি ৰিপাব্লিক ক্লাবৰ সৌজন্যত ৰিপাব্লিক কাপ পাতিলে আৰু তাতকৈ ডাঙৰ কথা এই মৰিগাঁওবাসীৰ খেলৰ প্ৰতি এইটো ষ্টেজ নেকি হা মই বোলো কেকেচাকে মোকে শুবলৈ দিছে নেকি বিচনা পাই সেলফি বঢ়িয়া ঐ মিনতি কথাটি শুন ঐ জাননে ইয়াৰ চৰিত্ৰত গুণ কি কলি পাখণ্ড কি কলি তই মাৰ বাপেৰ আগবিয়া দেখুৱাম মই বোলা হৰি কিন্তু ষ্টেজটো মই ইমান সাৱধান ভাল দেখা নাই লৰি আছে এতিয়া সন্ধিয়া পৰিলে মানুহে আকৌ বেলেগহে সন্দেহ কৰিব কিন্তু এটা কথা বহুত বহুত ধন্যবাদ যে এই ফুটবল আয়োজক কমিটিত এটা কথা আছে যে যি দেশত খেলপথাৰ কম হস্পিটাল বেছি সেই দেশৰ মানুহ বোলে ৰোগীয়া হ'বই আজিৰ যুগত বিভিন্ন স্থানতো এনেকৈ খেলৰ প্ৰীতি খেল ভাল পোৱা মানুহ বহুত আছে মৰিগাঁৱতো যে এনেকৈ আগবাঢ়ি আহিছে খেলত ইমান মানুহৰ উৎসাহ এইটো সঁচাকৈ খুব ভাল কথা কাৰণ আমাৰ ডেকা চামটো এতিয়া দেখিছে চবেই যে নিচা ড্ৰাগছ এইবিলাকৰ চবেই মানে কাষ চাপিছে গতিকে এনেকুৱা খেল ধেমালিটো থকা মানে চব ডেকা শক্তিটো সুস্থ থাকিব এই খেলখন আৰু আগবাঢ়ি যাওক ইয়াতে আৰু বহুত খেলুৱৈ জন্ম হওক আমি তাকে কামনা কৰিছোঁ দেই বহুত বহুত ধন্যবাদ সমিতিক মই গান এটা গাম কৈ থৈছোঁ মই গান এটা গাবলৈ ওলাইছোঁ ইয়াতে খেল চাবলৈ অহা মানুহক বিনম্ৰ অনুৰোধ ইয়াতে যিসকলৰ মনত পাপ আছে যিসকল পাপী জীৱ যি নিজৰ মাক দেউতাকক মৰম শ্ৰদ্ধা নকৰে তেনেকুৱা পাপী জীৱই কিন্তু এই গানটো নুশুনে যাৰ মনত পাপ নাই মনটো ভাল মই জানো সেইসকলে মোৰ এই গানটো শুনিব আৰু জাউৰীয়া হাত চাপৰি বজাব ৰেডি নে যি পাপী সি নুশুনে যাৰ আত্মাটো পুণ্য সিহে শুনিব ৰেডি 1 2 3 গো মই জানো ইয়াত পাপী কোন নাই চবেই সেইকাৰণে হাত চাপৰি বজাইছে বোলে আও হৰি ইমান ভাল লাগিছে ওলাই আহিছোঁ ঘৈণীয়ে ফোন কৰিছে ফোন কৰি
কৈছে মোক বোলে এই ঠাণ্ডাখনত কিয় ইমান কষ্ট কৰিব লাগে, দৰকাৰ নাই গুচি আহা, তুমি ঘৰতে থাকা, মই মৰমত ৰাখিম, তোমাক খুৱাম বুৱাম। ঘৈণীয়ে কৈছে ফোন কৰি, মনটো ইমান ভাল লাগিছে, খালি সুধিবলৈ থাকি গ'ল কা ঘৈণী। মই ভিৰত যে আমি যে কে ছাৰে মই এনেকৈ ঘূৰিছোঁ, কে ছাৰ আগে আগে গৈছে। আপোনালোকে জানে যে কে ছাৰ য'ত মোহন আছে ত'ত কে ছাৰক যেতিয়া হেণ্ডশ্বেক সকলোৱে হেণ্ডশ্বেক কৰি গৈ আছে আৰু দৰ্শকে ইমান ভাল পায়, ইমান এক্সাইটেড। মই ভাবিছোঁ মোহন দা মোকো চিঞৰিছে, মোহন দা বুলি চিঞৰি মই বোলো মই চবকে হেণ্ডশ্বেক দি আছে, মই বোলো মই হেণ্ডশ্বেক দিবলৈ পোৱাই নাই দেখোন। ভিৰত মানে মোৰ হাতখন পোৱাই নাই, ইজনে সিজনে হাতত ধৰি মোৰ হাতখন বুলি এনেই হেণ্ডশ্বেক দি গৈ আছে। মই বোলো সেইটো সুবিধাই লৈছোঁ বোলো, বাৰু তেনেকৈ গৈ থাকিলে গৈ থাকা। বাৰু ইয়াতে আহি বহুত ভাল লাগিলে। এফালে বিহু গাওঁ নেকি? গাঁওনে? এইপিনে দাদা এজনে খুব মণিপুৰ খবৰ লৈ আছে, কিয়? নেপায় নহয়, বেলেগৰ ঘৈণীয়েকৰ ইমান খবৰ ল'ব। মণি গনা হ'লে এইটো ভিৰত তাই হেৰাই থাকিলহেঁতেন। মণি গানাহেঁতেন ইয়াত বেলেগকৈ ফুটবল নালাগে, মণিয়ে ফুটবল হৈ গ'লহেঁতেন। এনেকৈ মূৰৰ পৰা ভৰিলৈকে গাঁঠি এটা দি ইয়াত খেলি থাকিব পাৰি। ইয়াত খুব হাঁহিছে। ইয়াত অনুষ্ঠান চাবলৈ বহি ল'লে, ভাজটো বৰ বেয়া দেখিছে। এনেকৈ আমি ট্ৰেইন লাইনৰ কাষত দেখোঁ আগতে ক'বলৈ। জানো তালখন কি? বৰডাল কি হ'ল? জানো কিনো তোমাৰ খোৱা লাও মাত। এই তিলিকি নাচা আকৌ নাচা। এয়া সৰু সুৰা মোহনে আৰু সেইটো মোহনে ইয়াকৰ পৰা দেখা। এই ৰ'দে পাই জিলিকে তোমাৰ গাল দুখ নিয়। কি ঘূৰাই আছে? এইফালেও ৰাইজ আছে, এইফালেও ঘূৰি ল। শুনি আছেনে? শুনি থাকিলে হাতখন লৰাই দিব, আমাকতো নেদেখে ইমান আঁতৰৰ পৰা। আৰু যিফালে চিঞৰ বাখৰ বেছি শুনা যায় সেইফালে চাই থকা হয়। অকণমান মাত দি থাকিব দেই সকলোৱে। এইফালৰ ৰাইজৰ কাৰণে গাইছোঁ। বৰতাল আহি গ'ল। জানো দাদা আগতে মানে বাইক চাইক চলাওঁতে ফাইন কাটিছে নেকি পুলিচে? বৰতাল বজাওঁতে কোনোবাই ফাইন কাটিছে নেকি? বৰতালৰ লগত হেলমেট কেতিয়া দিলে? কুঁৱলীৰ কাৰণেও হেলমেট। মই বোলো আগতে ফাইন খোৱা কিবা অভ্যাস আছে নেকি? ধৰক এই ৰ'দে পাই জিলিকে তোমাৰ গাল দুখ নিয়। হাঁহিলে জিলিকে সকলোৱে সহযোগ কৰিব দেই। যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে। তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ। তোমাৰ মৰম চেনেহ কাকো নিবিলাবা শৰীৰত নিদিবা। জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰত নিদিবা জুই। এফালে বৌ এজনীয়ে মই ভাবিছোঁ কি আমাক সহযোগ কৰিছে নেকি? বৌয়ে বিহুটো গাবলৈ ৰৈ দিওঁ কিয় জানেনে? বিহুটো গাবলৈ লৈ বৌয়ে আকৌ হয় বুলি ক'ব লাগে, বৌয়ে আকৌ কয় এতিয়া ঠাণ্ডা পৰিছে গম পাইছোঁ। এতিয়া নিশাও বহুত হ'ল, 12টা বাজিল, টোপনি একো নহয় দাদা, থাকক সৰু ল'ৰা ছোৱালী, একো নহয়। তোমালোক সহযোগ কৰিবানে? আৰু এইফালে
সহযোগ কৰিবনে? ধুনীয়া ধুনীয়া। এই যে সৰু সৰু ল'ৰা ছোৱালীখিনি দেখিছে আপোনালোকে, এয়া আমাৰ দেশৰ ভৱিষ্যত। কিন্তু বিশ্বাস কৰ, কিয় কৈছোঁ, ময়ো বহুত সৰুৰ পৰাই ডাঙৰ হোৱা। এখন ধুনীয়া ফাংচনে হৈ গ'ল আৰু এতিয়া। হেই ল'ৰা মানুহক আই লাভ ইউ নকয় নহয়। ল'ৰা মানুহক ক'লে আই ভেলু বুলি ক'ব লাগে। বহুদিন হ'ল মোহনক ৰাইজে টিভিত দেখা নাই, কাৰণ মোহনৰ ডাইলগ এটা মাতি দে। মোহনৰ ডাইলগ এটা মাতিম। মই এনেকৈ কওকচোন, মই এনেকৈ কথা ক'লে ভাল লাগেনে? নালাগে ন? নালাগে? অহ, কেনেকৈ কথা ক'লে ভাল লাগে? মোহন দিন বেঙেনা দিছোঁ যে আচ্ছা। এই যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা যে ফুটবল খেলিবলৈ চাবলৈ আহিছা, ইয়াত মানে চবকে তোমালোকে মিলি বেঙেনা দিবলৈও আহিছা। আঙুলি গণি আছ নেকি? আজি ইয়াত বেঙেনা বেঙেনি নচলিব হা। চবকে ধুনীয়াকৈ আহিছা, ফুটবল খেল চাইছা। আমি গম পাইছোঁ কে মোহনকো কে মোহনকো এইফালে কে মোহনকো চাবলৈ আহিছা নে নাহিছা? তোমালোকে ইমান ধুনীয়াকৈ আমাক চাইছা, আমাক মৰম কৰিছা। এতিয়া মইনো তোমালোকক কি দিম? মই তোমালোকক দিবলৈ খালি এটা বস্তু আছে, দিওঁনে? চবৰ কাৰণে হেণ্ডছ আপ। এইফালে উঠি থকা শুই থকা চব মানুহৰ কাৰণে হেণ্ডছ আপ। এইফালে ৰাইজৰ কাৰণে হেণ্ডছ আপ। দিন মস্তি লাগিছে চিন মইনা আমৰে দিনতে। এই বিহুটো কোনে গাইছে গম পায়নে? বিহুটো আপোনালোকৰ মৰিগাঁৱৰ বাপুজী, মৰিগাঁৱৰ সন্তান বাপুজী মোৰ বন্ধু। সি ইমান ধুনীয়াকৈ গাইছে। কে কৈছা গাই দিয়ক এবাৰ। চিন মইনা আমৰে দিনতে। ছিংগাৰজন মৰিগাঁৱৰ বুলি ক'লো যে এইকাৰণে চিঞৰিছে ন। চাওঁ মৰিগাঁৱৰ ৰাইজৰ মাত আৰু কিমান ডাঙৰ। চিন মইনা আমৰে দিনতে। চিন মইনা আমে মলিয়ালে। জিন মইনা মইনা কথালে পেলালে মুচি। এতিয়া আমি গম পাইছোঁ আপোনালোকে ইমান আমাৰ সেইফালৰ পৰাটো দেখি আছে ন। আৰু এইখিনিতে আপোনালোকৰ পৰা অলপ আশীৰ্বাদ মৰম বিচাৰিম সমিতিখনৰ কাৰণে, আৰু সেই খেলুৱৈ ৰেফাৰীসকলৰ কাৰণে ইমান কষ্ট কৰি যে ইমান ধুনীয়া খেল এখন ৰাইজখনক দেখুৱালে। এটা হাত চাপৰি সকলোৱে তেওঁলোকক যেন উৎসাহ দিয়ে দেই। বহুত বহুত ধন্যবাদ। লাইটো আহি গ'ল এতিয়া। আমাৰ আকৌ ৰঙো কম ন, এতিয়াহে চাগে আমাক দেখিছে। এনেই মানুহৰ ছাঁবিলাক মাটিতে দেখোঁ। আজি আমাৰ ছাঁ গৈ সেই গছত চাওক। ৰাম I'm Nandu Venkateswara Sarvapinda Swamiji. বোলে তুলসী তলে মৃগ পহু চৰে। ই চব মুখস্থ পাহৰাই নাই ইমান দিন হ'ল। বোলে তুলসী তলে মৃগ পহু চৰে। ঘৰ দিন নথকা ঘৰত বোলে দিনতে চলে। আপুনি উঠি দিয়ক এবাৰ। এই খুৰাৰ নাম মই দিলোঁ আজিৰ পৰা হেমতাল খুৰা। হেমতাল মানে হেলমেটৰ হেমটো আৰু হাতত তাল কাৰণে হেমতাল খুৰা।
বঢ়িয়া ফূৰ্তি হোৱাট ইজ ইংলিছ মৰিগাঁও ৰাইজে সুধিছে হোৱাট ইজ ইংলিছ ইংলিছ ইয়া এই ইয়াক মই বাটত এটা আপোনাৰ মনে মনে দেই মোৰ কথাটো শুনকচোন ইয়াক মই বাটত কৈ আহিছোঁ এতিয়া চাওক আপোনালোকে প্ৰত্যেকে শুনিছে মই ইয়া বুলি কওঁতে চবেই হাঁহি দিয়া নাই জানো মই ইয়াক বাটত কৈ আহিছোঁ বোলো মৰিগাঁও ফালৰ ৰাইজৰ বেলেগ মৰম কৰে মোক সি কৈছে আপোনাকে নহয় মোকো মৰম কৰে মোহনে কৈছে হয় মৰম দুইটাকে মৰম কৰে মৰিগাঁওবাসী ৰাইজে কিন্তু মই ইয়াতে আগৰ পৰা নাটক আদি কৰা বিভিন্ন চিনাকি আছে মই কৈছোঁ বোলো মোক অকণ বেছি মৰম কৰে কৈছে কিহত প্ৰমাণ মই বোলো আজি অনুষ্ঠানততো আমাৰ কোনো চিনাকি নহয় এতিয়াহে আমি চবকে লগ পাইছোঁ মই তাক বাটত উস্তাদি মাৰিছোঁ বোলো ইমান ভাল পায় মোক মই কিবা কমেডি কথা ক'ম ৰাইজে হাঁহিব মৰিগাঁৱত তেনেকুৱা কথা নাই মই যদি কাঁহ এটাও মাৰি দিওঁ মানুহে হাঁহি দিয়ে সি কৈছে এনেই ক'লে বোলো আজি প্ৰমাণ চাবি এইটো সম্ভৱ নেকি কেকেচাক ইমান কেকেচাক ভাল পায় আপুনি কমেডি কৰিবই নালাগে আপুনি কাঁহ এটা মাৰিলে মানুহে হাঁহে আৰে মৰিগাঁওবাসী ৰাইজৰ লগত মোৰ অতীজৰ পৰা এটা চিনা জনা এটা মৰম আছে কাৰণ মই নাটক আদি বিভিন্ন ক্ষেত্ৰত আহি থাকোঁ ন ইয়াত দিয়া প্ৰমাণটো চাওঁ এই প্ৰমাণটো চাবি লাজ পাবি কিন্তু কাঁহি দিলে হাঁহি দিব খাটা কাঁহি দিলে হাঁহি দিয়ে মই কৈ হাঁচি মাক হাঁচিটো নালাগে কাঁহটোকে মই গম পালোঁ বেলেগ চাওক কিমান মানুহ দেখিছে কপিল শৰ্মালৈকে কমেডি কৰে হাঁহে মই চাওক কাঁহ মাৰি দিলোঁ নহয় মই এটা গম পালোঁ যে থেংক ইউ বেলেগৰ ফালে কাঁহ মাৰিলে কপচিয়া পানী দিয়ে মৰিগাঁৱত কাঁহ মাৰিলে হাঁহে হয়নে নহয় মই আকৌ গল হেকাৰি মাৰিলে মৰিগাঁওবাসী ৰাইজে আকৌ হাত চাপৰি মাৰি দিয়ে হে চাব মানে এইটো কি গম পাইছে এইটো মানে মৰিগাঁওবাসী ৰাইজে কৈছে যে ভালেই হৈছে আৰু হওক তোক আৰু হওক হাত তালি মাৰি দিলে সেইকাৰণে এতিয়া আপুনি সঁচাকৈ খুৰাই মিউজিক দি যায় নে কি মাজে মাজে দিব সুন্দৰ ধাই মাৰক এতিয়া আপুনি কওকচোন আপোনালোকে আমাৰ দুজনকতো ভাল পায় এইটো আমি বিভিন্ন জিলাত গ'লে আমি জুখি চাওঁৱেই দেই আমি মণি বিয়া পতা নাই চাগে ন ঘৈণী থকা অৱস্থাত বেলেগৰ ঘৈণীক খবৰ ল'বাচোন তেতিয়া চাওঁ কিন্তু মই এটা কথা কৈ থৈছোঁ যিখিনিয়ে বিয়া পতা নাই মই বিয়া পাতিছোঁ এই সংসাৰখন কিন্তু ফুটবল খেলৰ নিচিনাই সঁচাকৈ গিৰিয়েকটো কেতিয়াবা বলটোৰ নিচিনা হৈ যায় কিবা এটা কথালৈ মা ওচৰলৈ যাব মায়ে ক'ব জানো মোৰ আপত্তি নাই ঘৈণীক সোধচোন পাছ দি দিলেনে ঘৈণীৰ ওচৰলৈ যাব ঘৈণীয়ে ক'ব তুমি আৰু কৈছা মইনো কি ক'ম আৰু তুমি সেই ভণ্টি সোধাচোন তোমাৰ তাই কি কয় আকৌ পাছ গিৰিয়েকটো এই ফুটবলটোৰ নিচিনা ইফালে এবাৰ সিফালে এবাৰ মই কৈছোঁ নহয় নকৰাকৈ থাকাই ভাল তথাপিও দিল্লীকা লাডু বাৰু আৰু কাষৰ ঘৰৰ মানুহ ৰেফাৰী টাইপ হৈ থাকে আৰু মই মানে কেকেচাৰে বিয়া পতা নাই আপোনালোকে গম পাই চাগে হয়নে নহয় মই জোৰ জাৰ চলি আছে বিয়া হ'বগৈ ৰাইজৰ আশীৰ্বাদত সকলোকে চব ঠিক হৈ আছে তাক কইনাজনী বাদ দি হেৰিয়া এই আপোনালোকক মই এতিয়া জুখি চাম দেই জুখি চাওঁনে আপোনালোকে কওকচোন কেকেচাক কোনে ভাল পায় হাত ডাঙৰ এইফালে কেকেচাক কোনে ভাল পায় হাত ডাঙৰ বা মণিবু চিচি মোক মণিবক ভাল পাওক মণিবক গোটেই সম্পূৰ্ণ ভাল নাপালেও হ'ব তাক আধা ভাল পালেও হ'ব তাক গোটেই মানুহজনী নাহিল নহয় মোৰ ওচৰলৈ আধাহে আহিল তুমি মণিবক ভাল পোৱাতকৈ বাইলুঙক ভাল পোৱা বাইলুং একেলগে দুজনী পাবা বাইলুঙক ভাল পাবলৈ চৰকাৰী চাকৰি নালাগে নহয় ভঁৰাল দুটা থাকিলেই হ'ল বেহাৰবাৰী যাব লাগিব
কেকেচা কোনে কোনে ভাল পায় হাত ডাঙৰ বা সকলোৱে সঁচাকৈ দেই সকলোৱে মানে কেকেচাক ইমান ভাল পায় ধন্যবাদ এবাৰ মোৰটো চাম মোৰটো দেই মোক এবাৰ হাত ডাঙৰ মোক কোনে কোনে বেয়া পায় চিচি লাষ্ট পালো দাদা মিউজিক বজাবলৈ পাহৰি গ'ল আমি বেছি দেৰিও নকৰোঁ খেলৰ যিটো উত্তেজনাটো থাকোঁতে ফাইনেলখন চাই দিলে নহয় মোক মোক পায় বুলি হাত দাঙি দিলে যে চবেই নাই নাই ভাল পায় চবেই ভাল পায় অঁ ভুলতে দাঙিছে কোনটো হা কাক লাভ ইউ আই এম কাক অ' ইউ লাভ কাক হা ৰাধে মণিব ইউ লাভ ইউ অ' মাই ডগছ মণিব ইউ লাভ ইউ হ'ব আমি দুটা মিলাই ল'ম এইটো আপুনি বজাৰৰ মাছ পাইছে ভকুৱা মাছ মানে আগ চাইডে আপুনি ল'ব পিছ চাইডে মই ল'ম ভাগ ভাগ কৰি ন' I know what is English. What is English? I know. What is English? Hey, ba gutei. Na it's okay. No problem. Suzuki Samurai. Yeah. Dada, thank you. Apuni সহযোগ কৰাৰ বাবে ধন্যবাদ. ধন্যবাদ দাদা. ঐ হাঁহি মোহনৰ হাঁহিটো মাৰি দিওঁ নেকি এই বোৱাৰী এগৰাকী নতুনকৈ বিয়া হৈ তাই বাথৰুমলৈ গ'লে কান্দি থাকে বোৱাৰীজনীয়ে সদায় কান্দে বাথৰুমৰ পৰা ওলাই আহি এই শাহুৱেকে সুধিছে যে এই মৰতী তই কিয় বাথৰুমটোলৈ গৈ কান্দি থাক ওচৰৰ মানুহে সন্দেহ কৰিছে নহয় নতুন বিয়া হৈ আহিছ তাইতো বোৱাৰীজনীয়ে নকয় নহয় কিয় কান্দে শাহুৱাইজনীয়ে সুধি আছে ক আকৌ বদনাম হৈছে ন ওচৰ চুবুৰীয়াৰ মাজত জোৰকৈ ধৰাৰ কাৰণে বোৱাৰীয়ে কৈ দিলে যে মা আপুনি কাকো নক'ব আপোনাৰ ল'ৰালে বিয়া হোৱাৰ আগত মোৰ যিটো এক্স বয়ফ্ৰেণ্ড আছিল তাৰ নাম কুমুদ আছিল বাথৰুমলৈ গৈ যে কুমুদটো দেখোঁ মোৰ তালৈ মনত পৰি যায় মাকে কৈছে ধেই মৰতী এইটো কথাৰ কাৰণে কান্দিব লাগে নেকি আমাৰ ঘৰৰ ওচৰ সেই বিমলা বুলি এজনী তাইও নতুনতে আহি পেলাই তেনেকৈ কান্দে পিছত মানুহে বুজাওঁতে ভাল হৈ গ'ল বোৱাৰীজনীয়ে শাহুৱেকক সুধিছে তাই কিয় কান্দিছিল বোলে প্ৰথমে কোনেও নাজানে নহয় ঘৰত কাৰেণ্ট গ'লে তাই কান্দি থাকে শাহুৱেকে যেতিয়া জোৰকৈ সুধিছে কিয় কান্দিছ কচোন কাৰেণ্ট গ'লে তই কিয় কান্দ তেতিয়া আকৌ তাই কৈ কাঢ়িছে যে শাহুৱাই মোৰ সেই আগৰ যিটো এক্স বয়ফ্ৰেণ্ড আছিল তাৰ নাম বিদ্যুৎ আছিল সেইকাৰণে কাৰেণ্ট গ'লে তাই কান্দে বোলে হৰি এই সুধিব খুজিছোঁ অ' তৰালি কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ ইয়া চিকাৰ চালেনে নাই চিকাৰ চাইছে ধুনীয়া হৈছে নেকি আগত এতিয়ানো কি হ'ব ধুনীয়া হয় এই 10 টকা এখন দিয়ে জুগনু এইখন যে জুগনু অংগনাবাদী অ'কে 1 কেজি পুঠি মাছৰ দাম যদি 300 টকা হয় তেতিয়াহ'লে 1 কাপ লাল চাহৰ দাম কিমান অ'কে এলে আমি নন্দু ভেংকট সৰবণ্ড স্বামীজী আయ్యో ইমান মুখস্থ আছে সব ডায়লগ মুখস্থ আমি কিবা কিবি কৈ আহিম বুলি ভাবিলো আপোনালোকে ইমান কথা সুধি দিলে সব খেলি মেলি হৈ গ'ল কি কৰি দেখাম কওক চাইনিজ Jinping Longkong Brisbane come from China Johan
You speak English with me. You know who am I? English is coming from East India Company. Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. Kiba buji paise ne? No. গাম 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 একা যোৱা সময়ত বিহুত খেলা নকৰিব দেই সকলো আৰামত থাকক আৰু খুব বেছি 5 মিনিট আমি অনুষ্ঠান খামো আমিও খেলখন চাওঁ ফাইনেলখন গাম গাম গাও গাম বা আপোনালোকে জানেনে আজিকালি প্ৰেমতটো নপৰিলি ষ্টেজৰ পৰাই পৰা গাম গাম আপোনালোকে জানেনে এই যে সৰু সৰু ল'ৰা ছোৱালীবিলাক এতিয়া বহুত স্মাৰ্ট অসমৰ ভিতৰত সকলোতকৈ অলগদ্ধ কোন আপোনালোকে জানেনে মোহন চিচি মই যে মোহন নকৰা হ'লো কিয় গম পায় এইটো কাৰণে অসমৰ ভিতৰতো সকলোতকৈ অলগদ্ধ মোহনেই বা একো নাই ৰাইজে অলগদ্ধ নাম দিছে সেইটোও ভাল বাৰু ৰাইজে যিটো কয় সেইটোৱে ন অলগদ্ধ হ'লেতো মৰম কৰে ন মোহনৰ বোলে মাক দেউতাক নাই কিন্তু গোটেই অসমৰ ৰাইজে মোহনৰ মা দেউতাক হয় নহয় সেয়া মাক বাপেকক সি তুলি লৈছে শুনক মাক বাপেকে সদায় ল'ৰা ছোৱালীক তুলি লয় এতিয়া মোহনেহে মণিব কেকেচাক তুলি লৈছে কাৰণ 100টা শিয়াল মৰি পেলাই কেকেচাৰ জন্ম হয় নাই চাওক এই যে গাড়ী কিনাৰ পৰা আদি কৰি কিমান লটি ঘটি লগালে মোক কিমান মাংস ভাত খুৱাবলৈ নিবলৈ আলু পিটিকা খুৱাই পঠিয়াই দিয়ে হয়নে নহয় ঘৰৰ সন্মুখতে গাখীৰ পাৰ কৰিব নোৱাৰি এতিয়া গৰুজনী গাতে খাও লাগি আছে নে মোৰ গাতে খাও লাগি আছে মই নাজানো আৰু কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে এদিন পাৰ কৰিব লাগিব হয়নে নহয় বুদ্ধিটো দিব লাগিব ৰাইজে বিহু পইচা শ্ব' পইচাবিলাকতো অকণ নিদিলে আচ্ছা এতিয়া মোহনক খোজটো এবাৰ দেখাই দিওঁ নেকি হয়নে নহয় ক'ব খালি এই ইয়াত দৌৰিব নোৱাৰিম যিডাল দৌৰি আছে মোহনক খোজটো এইটো হয় নহয় কওক নহয় নেকি এতিয়া এইটো হয় নহয় ক'বচোন হয়নে কিন্তু ইয়াতে অকণ জেগাকণ থকাহেঁতেন দৌৰি দিলোঁহেঁতেন মোহনৰ দৌৰটো কিন্তু এনে এটা মোহনৰ যিহেতু ৰাইজে কৈছে দৌৰটো এবাৰ দেখাই দিওঁ দেই চাব এবাৰ নহয়তো লৰি আছে পৰি যাম কলিয়া ডাঙৰে কান্দে হুৰাই কান্দে হুৰাই কান্দে হুৰাই হালুৱাৰে মুখলৈ চাই সৰুৰে পৰা গৰু চৰাই গৰু চৰাই জবহনো মোৰ ভটিয়াই যায় হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা সুন্দৰ এইপিনে মানে ল'ৰাখিনি হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এই মৰিগাঁৱৰ ছোৱালী আয়ো এই মৰিগাঁৱৰ বোৱাৰী এইষাৰ আপুনি কি গালে এই মৰিগাঁৱৰ বোৱাৰী বোলো ইয়াৰ পৰাই সকলোকে সেৱা জনাইছো ভালে থাকক সেইটোহে ক'ব বিচাৰিছো মৰিগাঁৱৰ বোৱাৰীসকলক আমাৰ হেমতালদাই কৈছে অকল বোৱাৰীকে কিয় সেৱা জনাইছে ছোৱালীকো জনাওক ন বোৱাৰীজনীক জনালে মানে তেওঁ গিৰিয়েকেও পাব শহু শাহুও পাই যাব হালধি বাৰীতে হাল বাই আছিলো ভালকে লগালে খেদা এই মৰিগাঁৱৰ ছোৱালী
আইও কমলা ভনীয়ে ক'লে মনত পৰি যায় আইও এই মৰিগাঁৱৰ ছোৱালী জোকাম বুলি ভাবোঁতে অ' দাদাহঁতে লগালে খেদাহে কলো টুপ বুঢ়ী হ'লে নিনিওটো খেদাহে কলো টুপ বুঢ়ী হ'লে নিনিওটো সমনীয়াই জোকাব সমনীয়াই হাঁহিব অ' চীনে ভাৰতে যুদ্ধ লগালে অসমত পাতিলে কেন বোলো অসমত পাতিলে কেন ইয়াৰে ছোৱালীজনী চকু পৰিছে মোৰ অঁ ক'ত আছে আমাকো দেখুৱাই দেচোন এইফালে অঁ বুজিলোঁ আৰু কাষেদি গৈছে এইফালে আছে নামটো কৈ দিব নহয় পিছতো ককাক নে কি নাজানো আৰু এইফালে এনেকৈ ঘূৰাই দিছ তাই গাত পৰিছে যদি পৰিছে গম পাইছে তাইও অ' চীনা ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কেন এই তোমালৈ বুলি চিঠি লিখি থাকোঁতে অ' নুমাই নৈ থাকিলে লেম নেৰি যাং পতাপত আহিবি তই মোৰ লগত লেম নেৰি যাং পতাপত আহিবি তই মোৰ লগত ৰাতি বিহু চাবলৈ আমি এই অনুষ্ঠান দীঘলীয়া নকওঁ সামৰোঁ কাৰণ খেলখনো চাওঁ খালি চবলৈকে দুটা অনুৰোধ থাকিল প্ৰথম অনুৰোধটো হৈছে অনুষ্ঠানটো শেষ হোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ জেগালৈ গুচি যাব যাতে খেলখন সুচাৰুৰূপে আকৌ পৰিচালনা কৰিব পাৰে আমি শেষত লাগিলে আকৌ ফূৰ্তি কৰিম একেলগে থাকিম ধুনীয়াকৈ ন ABCD মই ABCD নহয় ক দন্তি আখৰটো আপোনালোকে দন্তি আখৰ বুলি নকয় জানো মোহনে কি কয় দন্তাল বোলে খ তলপিয়াটো খটো কি বুলি কয় তাল বোলে খ মধনীয়া খটো কি কয় মধুমনীয়া খ এখন ক খ মানে মই নিজে লিখিছোঁ এই যে বিয়োগ নেওতাখন মোহনে যে বিয়োগ নেওতাখন মাতিছিলে আপোনাৰ মনত আছে 2 পা 1 পলাই গৈছে 2টো অকলে ঘৰতে আছে 3 পা 1 পলাই গৈছে 3টো অকলে ঘৰতে আছে খালি অনুৰোধ এই নেওতাখন যাতে সৰু ল'ৰা ছোৱালীয়ে নিশিকে দেই আৰু মোৰ আৰু অনুৰোধটো কৈ থৈ যাওঁ যে আমাৰ মোহনৰ কাৰণে ছোৱালী এজনী চাব আপোনালোকে মৰিগাঁও ফালে চাব খালি কথাকেইটা মনত ৰাখিব ছোৱালীজনী পঢ়া শুনাত চোকা মাতে কথাই মিঠা দেখাই শুনাই ধুনীয়া হ'ব নালাগে এনেকুৱা ছোৱালী এজনী চাব যাতে ধুনীয়া ধুনীয়া বনাই তাক খুৱাব পাৰে লিভাৰ যাতে এলাৰ্ম দিয়া আগতে খানাটো পাই থাকে দেই শেষ কৰিছোঁ অনুষ্ঠান বহুত বহুত ধন্যবাদ মন দুৱাৰেদি তুমি সোমালাহি চিঞৰি চিঞৰি ক'ব খোজো আজি মৰিগাঁও একেলগে হ'বনে একেলগে হ'বনে শেষ অনুষ্ঠান হ'বনে মন দুৱাৰেদি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ৰলাহি চিঞৰি চিঞৰি ক'ব খোজো আজি থেংক ইউ লাভ ইউ টু থেংক ইউ বোলে হৰি বহুত বহুত ধন্যবাদ আপোনালোকে নিজৰ জেগাত যাওক আমিও নিজৰ জেগাত বহি পেলাই খেলখন উপভোগ কৰোঁ আৰু শেষত যদি আমি ধুনীয়াকৈ এবাৰ আকৌ অনুষ্ঠান কৰিব পাৰোঁ ভাল লাগিব একেলগে সকলো থাকিবনে ধন্যবাদ ধন্যবাদ অ' দিন মজা লাগিল দে